নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই কেনেকৈ দালিৰ পকৰি বনালোঁ তাকে চাওকচোন। প্ৰথমে দালি মই তিয়াই ৰাখিছিলোঁ। তিয়াই ৰাখি এটা মিক্সিং বলত দালিখিনি পেষ্ট কৰি তাত মই দালি পেষ্ট কৰোঁতে মই কেঁচা জলকীয়াও দি দিছিলোঁ। তাৰপিছতে পেষ্ট কৰি নিমখ হালধি দি এয়া মই দালিৰ পকৰি বনাই ল'লোঁ। দালিৰ পকৰি মই ভাজি কেৰাহীত তেল দিলোঁ। কেৰাহীত তেল দি মই ইয়াত জিৰা, গোটা জিৰা, তেজপাত আদি দিলোঁ। তাৰপিছত মই টুকুৰা টুকুৰাকৈ আলু কাটি লৈছিলোঁ। টুকুৰাকৈ তিলোৱা আলু কেইটুকুৰা মই দি দিলোঁ আৰু টুকুৰা টুকুৰাকৈ মই বিলাহীও কাটি লৈছিলোঁ। তাৰপাছতে জিৰা, আদা, ধনিয়া পেষ্ট কৰি লৈছিলোঁ। এতিয়া মই আলুখিনি সামান্য তেলত ভাজি লৈ মই কাটি ৰখা বিলাহীখিনি মই দিম। এতিয়া মই নিমখ দিলোঁ আৰু এতিয়া মই অলপ নিমখ দি লৰাই হালধি দিম। হালধি দি উঠাৰ পিছত আলুখিনি অকণমান সিজি গৈছে বাৰু। সিজি যোৱাকৈ মই অলপ ভাজিছিলোঁ। সেইখিনি ভাজি লৈ টুকুৰা টুকুৰাকৈ কাটি ৰখা মই বিলাহীখিনি দিলোঁ। বিলাহীখিনি দি পুনৰ লৰাই বিলাহীখিনি অকণমান তেলত লেৰেলি যোৱাৰ পিছত মই আদা, জিৰা, ধনিয়া এইখিনি পেষ্ট কৰি লৈছিলোঁ। মছলাখিনি মই দিলোঁ আৰু ভালদৰে মছলাখিনি আলু আৰু বিলাহীৰ লগত মছলাখিনি ভাজি ল'লোঁ। মছলাখিনি ভাজি লোৱাৰ পিছত মই মছলাখিনি দেখিছে নহয় ভাজি হৈ গ'ল। মছলাখিনি ভাজি হোৱাৰ পিছত মই জোল দি দিলোঁ। জোল দি লৈ অলপ সময় উতলিব দি মই এয়া ভাজি ৰখা দালিৰ পকৰিখিনি মই জোলত দি দিলোঁ। এনেকৈ লৰাই অলপ সময় উতলিবলৈ দিম, কাৰণ পকৰিখিনিত ভালকৈ জোল নোসোমোৱালৈকে পকৰিখিনি অকণমান টান টান হৈ থাকিব। এতিয়া জোলখিনি ধুনীয়াকৈ পকৰিখিনি সিজি যোৱাৰ পিছত মই ধনিয়া কাটি ৰাখিছিলোঁ, ধনিয়া দি মই চব্জিখিনি নমাই দিলোঁ। মই জোল ইমানকণে ৰাখিছিলোঁ, পাছত পকৰিয়ে জোল যিহেতু শুহি ল'ব চব্জিখিনি, সেইকাৰণে এনেকৈ